হয়, আজি বিশ্ব পৰ্যটন দিৱস আৰু এই বিশ্ব পৰ্যটন দিৱসৰ দিনটোতে আমি আহি উপস্থিত হৈছোঁ মাজুলী শালমৰা অঞ্চলত। ঐতিহাসিক এই শালমৰা অঞ্চলৰ মৃৎশিল্পৰ কাৰণে বিখ্যাত আৰু পৰ্যটকসকলৰ সুবিধাৰ বাবে এই শালমৰা অঞ্চলতে নিৰ্মাণ কৰা হৈছিল বহু কোটি টকা ব্যয়ৰ সাপেক্ষে পৰ্যটন নিবাস। আৰু এতিয়া দেখিবলৈ পোৱা গৈছে এই পৰ্যটন নিবাস এতিয়া ভূত বাংলালৈ পৰিণত হৈছে। এজন অতিথিও থাকিব পৰাকৈ ইয়াত কোনো ধৰণৰ সুবিধা এতিয়ালৈকে গঢ় লৈ উঠা নাইকিয়া আৰু যিসমূহ গৃহ ইয়াতে নিৰ্মাণ কৰা হৈছিল অতিথিসকল থকাৰ পূৰ্বে বা ইয়াক শুভাৰম্ভ কৰাৰ পূৰ্বেই দেখিবলৈ পোৱা গৈছে গৃহসমূহ এনেদৰে নষ্ট হৈ গৈছে। আৰু মাজুলীৰ শালমৰাৰ লগতে মাজুলীৰ জেংৰাইমুখ, মাজুলী আচলতে ঐতিহাসিক মুখাশিল্পৰ থলী চামগুৰি সত্ৰতো আচলতে এনেধৰণে নিৰ্মাণ কৰা হৈছিল পৰ্যটন গৃহ। সেইসমূহো আজিৰ দিনটোত কিন্তু মুকলি নহওঁতে এনেদৰে জহি খহি নষ্ট হৈ গৈছে। এক প্ৰকাৰ ভূত বাংলালৈ পৰ্যবেসিত হৈছে বহু কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এইসমূহ পৰ্যটন নিৰ্বাহ। মাজুলী আচলতে প্ৰতি বছৰে হাজাৰ বিজাৰ পৰ্যটকৰ আগমন ঘটে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিদেশী পৰ্যটকে ভৰি থকা নদীদ্বীপ মাজুলীত সেইসকল পৰ্যটকে থকা খোৱা সকলো ধৰণৰ ব্যৱস্থা যাতে গঢ় লৈ উঠে তাৰ প্ৰতি লক্ষ্য ৰাখি কোনো পৰ্যটকে যাতে অসুবিধাৰ সন্মুখীন নহয় বা মাজুলীৰ যি নৈসৰ্গিক শোভা, মাজুলীৰ যি কৃষ্টি সংস্কৃতি, মাজুলীৰ যি ঐতিহ্য এইসমূহ স্বচক্ষে চাব পৰাকৈ ইয়াতে যাতে কেইবাটাও দিন সুকলমে থাকিব পাৰে তেনে এক পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যে আচলতে অসম পৰ্যটন বিভাগে এই বিশাল আচলতে প্ৰকল্প হাতত লৈছিলে। কিন্তু কাৰ্যত দেখা গৈছে আজিৰ এই দিনটোত দেখিব লগা হৈছে এখন দুখৰ ছবি। মাজুলীৰ নিচিনা আচলতে বিশ্বত নাম থকা এখন পৰ্যটন কেন্দ্ৰস্থলীত এইদৰে পৰ্যটকসকল থকা খোৱাৰ ব্যৱস্থাসমূহ এনেদৰে উদ্বোধন নহওঁতে বা আৰম্ভ নহওঁতে জহি খহি যোৱাটো সঁচাকৈ দুৰ্ভাগ্যজনক। নিশ্চিতভাৱে যে মাজুলী হ'ল আধ্যাত্মিক ক্ষেত্ৰ আৰু সত্ৰ নগৰী আৰু ইয়াৰ এই ঠাইখন পৰ্যটনৰ এটা আকৰ্ষণী থলী। প্ৰতি বছৰে দেশী বিদেশী পৰ্যটকসকল ইয়ালৈ আহে আৰু সেই পৰ্যটকসকলৰ সুবিধাৰ্থে থকা খোৱা কোনো অসুবিধা নোহোৱাকৈ অসম চৰকাৰৰ পৰ্যটন বিভাগে এই মাজুলীত প্ৰায় 4টা ঠাইত এনেদৰে পৰ্যটন ক্ষেত্ৰ নিৰ্মাণ কৰিছিল: চামগুৰি, জেংৰাইমুখ, শালমৰা আৰু কমলাবাৰী ঘাট। কিন্তু এতিয়া দেখা গৈছে যে বৰ্তমান এই 4টাৰ ভিতৰত এটা পৰ্যটন ক্ষেত্ৰহে ব্যৱহাৰ অৱস্থাত আছে, কিন্তু বাকীকেইটা পৰ্যটন ক্ষেত্ৰৰ অৱস্থা একেবাৰে বেয়া অৱস্থা। এইটো ব্যৱহাৰটো দূৰৰ কথা, ই ভূত বংগলৈ পৰিৱৰ্তিত হৈছে। এতিয়া আমি আছোঁ ধৰক শালমৰা এই পৰ্যটন ক্ষেত্ৰত। আজি আমি নিজে প্ৰত্যক্ষ কৰিছোঁ ইয়াৰ অৱস্থা জহি খহি গৈছে। মানুহ থাকিব পৰা এটা পৰিৱেশ নাই, এটা পৰিৱেশ সৃষ্টি কৰিব পৰা নাই। ইয়াত বাস কৰাটো দূৰৰ কথা, ইয়াত পৰ্যটকে চাৰিসীমালৈ আহিবলৈও এটা অসুবিধা প্ৰকাশ কৰিব। এতিয়া মই এটা কথা ক'ব বিচাৰোঁ যে আজি অসম চৰকাৰৰ পইচাৰে বা ৰাইজৰ পইচাৰে কোটি কোটি টকাৰ নিৰ্মাণ কৰা এই পৰ্যটন ক্ষেত্ৰবিলাক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত আজি চৰকাৰ বা জিলা প্ৰশাসনে যিটো ভূমিকা গ্ৰহণ কৰিব লাগিছিল কিন্তু বাস্তৱত সেই ভূমিকা গ্ৰহণ নকৰিলে, যাৰ পৰিণতিত আজি এই এনেদৰে কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা এই গৃহবোৰ আজি ব্যৱহাৰ কৰাটো দূৰৰ কথা, আজি ভূত বাংলালৈ পৰিৱেশিত হৈছে। এইটো কিন্তু বৰ দুৰ্ভাগ্যজনক কথা। আৰু আজি যিহেতু বিশ্ব পৰিৱেশ দিৱস আৰু এই পৰ্যটন দিৱস আৰু এই পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি আজি এটা বিপৰীত ছবি আজি মাজুলীৰ পৰা গৈছে, এইটো কিন্তু জিলা প্ৰশাসন বা অসম চৰকাৰৰ কাৰণে দুৰ্ভাগ্যজনক কথা। গতিকে সময় থাকোঁতেই আজি এই যিহেতু কোটি কোটি টকা ইয়াত খৰচ হৈছে, ৰাইজৰ ধন, চৰকাৰৰ ধন, গতিকে এই ধনসমূহ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত চৰকাৰেও এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু সমান্তৰালভাৱে জিলা প্ৰশাসনেও কিন্তু এই ঘৰসমূহ সংৰক্ষণ আৰু ইয়াক ব্যৱহাৰ উপযোগী কৰাকৈ এটা কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যিহেতু কোৱা হৈছে যে পৰ্যটনসকলৰ সা সুবিধাৰ কাৰণেই গৃহটো নিৰ্মাণ কৰা হৈছে, গতিকে যাতে পৰ্যটনসকলৰ কোনো অসুবিধা নহয়, ইয়াত থাকিব পাৰে বা তেওঁলোকে ইয়াত খোৱা কৰিব পাৰে, এই সুবিধা হোৱাকৈ যাতে এই গৃহসমূহ এটা নিৰ্মাণ কৰে বা সংৰক্ষণ কৰে, তাৰ বাবে আমি দাবী উত্থাপন জনাওঁ। নিশ্চয়কৈ আচলতে এই শালমৰাৰ যি আচলতে পৰ্যটন নিবাস গঢ়ি তোলা হৈছে, এই পৰ্যটন নিবাসৰ নিচেই কাষতে ঐতিহ্যমণ্ডিত শালমৰা, য'ত নদীৰ পাৰতে ব্ৰহ্মপুত্ৰৰ পাৰতে 600টা পৰিয়ালে মৃৎশিল্প আৰু নৌকা শিল্পৰ জৰিয়তে, সেই শিল্পকলাৰ জৰিয়তে আচলতে নিজৰ স্বকীয় যি ঐতিহ্য বা স্বকীয় যি বৈশিষ্ট্য তাক দাঙি ধৰিবলৈ সক্ষম হৈছে, যাক চাবৰ বাবে প্ৰতি বছৰে হাজাৰ বিজাৰ পৰ্যটক ইয়ালৈ আগমন ঘটে। আৰু এই পৰ্যটকসকলক থকা খোৱাৰ সুব্যৱস্থা গঢ়ি তোলাৰ উদ্দেশ্যে বা ইয়ালৈ যাতে পৰ্যটকৰ সোঁত বৃদ্ধি পায় তাৰ উদ্দেশ্য আগত ৰাখিয়েই অসম পৰ্যটন বিভাগে আচলতে এই প্ৰকল্প হাতত লৈছিলে, যি প্ৰকল্প কাৰ্যত ৰূপায়ণ হোৱাৰ পূৰ্বে বা ইয়াক ৰাইজৰ বাবে বা অতিথিসকলৰ বাবে মুকলি কৰাৰ পূৰ্বে এনেদৰে জহি খহি যোৱা কথাই আচলতে মৰ্মাহত কৰিছে স্থানীয় ৰাইজকো। আশা কৰা হৈছে সকলোৱে আচলতে মাজুলীবাসীয়ে বিচাৰিছে যাতে এই প্ৰকল্প সুন্দৰকৈ পৰিচালিত হওক, পৰ্যটকসকল থাকিব পৰাকৈ সুব্যৱস্থা গঢ়ি তোলক, যাতে
এই পৰ্যটন ক্ষেত্ৰসমূহত থাকি মাজুলীলৈ অহা পৰ্যটকৰ সংখ্যা বৃদ্ধি পায় বা ইয়াতে থাকি এই অঞ্চলটোৰ বা সমগ্ৰ মাজুলীৰ যিসমূহ ঐতিহ্য বা যিসমূহ পৰ্যটনৰ আকৰ্ষণীয় স্থান সেইসমূহ দৰ্শন কৰিবলৈ সুবিধা হয় তাৰ ব্যৱস্থা গঢ়ি তুলিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজেও।